তিৱা মাথনলাইট ৰখা অৰ্থাৎ তিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক অধিৱেশনখনি এজাৰবাৰী শাখা সমিতিৰ আতিথ্যত কৰাইগুৰি গাঁৱত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা পৰিলক্ষিত হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি লেখক লেখিকা সন্মিলনখনি বিশিষ্ট সাহিত্যিক মিল্লেশ্বৰ পাটৰৰ সঞ্চালনাত অনুষ্ঠিত হয়। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ভাষাতত্ত্বৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক ডক্টৰ উপেন ৰাভা হাকাচামে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তিৱাসকলৰ ভাষাটিক উত্তৰণৰ ক্ষেত্ৰত আহ্বানসূচক বক্তব্য আগবঢ়ায়। আনহাতে অসম চৰকাৰে এই বৰ্ষত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰিবলৈ ওলাইছে যদিও তিৱা জনগোষ্ঠীৰ এগৰাকীও সাহিত্যিকৰ নাম সন্নিৱিষ্ট নোহোৱাত আক্ষেপ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। প্ৰথম দিনা অনুষ্ঠিত লেখক লেখিকা সন্মিলনত জনগোষ্ঠীটোৰ 3গৰাকী সাহিত্যিকৰ 3খন গ্ৰন্থ উন্মোচনৰ জৰিয়তে পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিয়ে। তিৱা এটা প্ৰাচীনতম জাতি, ইয়াৰ নিজস্ব ভাষা কৃষ্টি সংস্কৃতি আছে আৰু এই ভাষা কৃষ্টি সংস্কৃতিকে উত্তৰণ ঘটাবৰ কাৰণে আমাৰ তিৱা সাহিত্য সভা আছে, এটা জাতীয় অতি সন্মানীয় অনুষ্ঠান। আৰু সেই সন্মানীয় অনুষ্ঠান দিয়ে মৰিগাঁও জিলাৰ আজি দুদিনীয়া কাৰ্যসূচী কৰাইগুৰি আমাৰ ৰংগমঞ্চত বৰ উলহ মালহে আৰু অতি সম্ভাৱনাই অনুষ্ঠানটো আয়োজন কৰিছে। তেখেতসকলৰ সহযোগিতাটো ভাল আৰু আদৰণি সমিতি হিচাপে আমি যথেষ্ট সহায় পাইছোঁ, ৰাইজৰ সহায় সহযোগিতা অনুষ্ঠানটো আয়োজন কৰিব বিচাৰিছোঁ। এতিয়া আপুনি যিটো প্ৰশ্ন সুধিছে, বিভিন্ন সময়ত আমাৰ জাতিৰ লিখক বা সাহিত্যিকসকলক অৱমাননা বা এলাহ কৰিছে নেকি? আচলতে যদি সেইটো আপোনালোকে সংবাদ গোষ্ঠীৰ তৰফৰ পৰা যদি তেনেধৰণৰ বিষয় আপোনালোকৰ চকুত পৰিছে, অসম চৰকাৰক আমি আদৰণি সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ মাজত আজিকালি বহুত প্ৰতিভাৱান ব্যক্তি ওলাইছে, লিখক লেখিকা ওলাইছে, তাৰে আজিতো এতিয়া সাহিত্য সংস্কৃতিৰ ওপৰত লেখাৰুসকলৰ এটা ভাল অভিৱৰ্তনো চলি আছে। গতিকে আশা কৰিছোঁ যে অসম চৰকাৰে আমাৰ এই পিছপৰা জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে ভাল এটা দৃষ্টিভংগী লওক আৰু সাহিত্য সভাই যি ধৰণকে আশা কৰিছে জাতিটো আগবঢ়াই নিবৰ কাৰণে যি সমস্যা আছে এইবোৰ আলাপ আলোচনাৰ জৰিয়তে আমাৰ জাতিটো আগুৱাই নিবৰ কাৰণে সাহিত্য সভাকো বিশেষ মৰ্যাদা দি অসম চৰকাৰে সমস্যাসমূহ সমাধান কৰিব পাৰিলে আমাৰ কাৰণে ভাল হয়। জয়তে আচলতে তিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ এই অধিৱেশনলৈ আহি এটা ভাল এটা পৰিৱেশ আৰু আটাইতকৈ ভাল হোৱা কথা হ'ল যে ইয়াত 5-6খনমান গ্ৰন্থ, এখন স্মৃতি গ্ৰন্থ আৰু এখন মুখপত্ৰ খুব আটকধুনীয়া আৰু বিভিন্ন কেৱল তিৱা সাহিত্যিকসকলৰে নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লেখকসকলেও সেই তাতে কণ্ট্ৰিবিউট কৰিছে, মানে তাত প্ৰবন্ধ পাতি লিখিছে। গতিকে যদিও আমি ভাবি লওঁ যে এইটো তিৱা সাহিত্য সভা আৰু মৰিগাঁও জিলাৰ মাজতে আবদ্ধ, কিন্তু এইটো নহয়, এইটো মানে অসমীয়া আৰু অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কাৰণে এইটো এটা ভাল এটা মঞ্চ। আৰু আজি ইয়াত কেইবাগৰাকীও উদীয়মান লেখক লেখিকাৰ গ্ৰন্থ আমি দেখিবলৈ পাইছোঁ আৰু তেনেকুৱাকৈ আমি জ্যেষ্ঠসকলৰো ইয়াত উপস্থিতি দেখিছোঁ। গতিকে আমাৰ এটা কথা আকৌ আমি ক'ব লাগিব যে তিৱাসকলৰ যিটো তিৱা সাহিত্য সভা কিছু ক্ষেত্ৰত চালুকীয়া আৰু তিৱা ভাষাটো যিমান চৰ্চা হ'ব লাগিছিল ইমান চৰ্চা হোৱা নাই। আমি ইয়াৰে কাৰ্যসূচীবিলাক অসমীয়াতে হৈ আছে আৰু সৰহসংখ্যক তিৱা সাহিত্যিকসকল অসমীয়া সাহিত্যিকো, তাৰমানে একেলগে তেওঁলোকে নিজৰ মাতৃভাষা আৰু অসমীয়া দুয়োটা সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি আছে। গতিকে এইটো এটা খুব শলাগিবলগীয়া এটা মানে তেখেতসকলৰ এইটো শলাগিবলগীয়া এটা কাৰ্য বুলি মই গণ্য কৰোঁ। বিভিন্ন লেখা-মেলাৰ জড়িত, এই ক্ষেত্ৰত আপুনি কি হোৱাৰ বিচাৰে সাহিত্য সভা তিৱা উত্তৰণৰ ক্ষেত্ৰত? তিৱা সাহিত্য সভাৰ উত্তৰণৰ ক্ষেত্ৰতো দুটাই, এটাটো আজিকালি আটাই কৈছে যে পঢ়ুৱৈৰ অভাৱ আৰু প্ৰকাশকসকল সেইকাৰণে আগবাঢ়ি নাহে, কিন্তু তিৱা সাহিত্য সভা বা তিৱা সাহিত্য পৰিষদ আদি বা অসম চৰকাৰৰ ভাষা গৌৰৱ আদি কিছুমান আঁচনিৰ জৰিয়তে লেখকসকলক আজিৰ এই পবিত্ৰ দিনটোতে কাকতলীয়ভাৱে হোমেন বৰগোহাঞিৰ জন্মদিনত অসম চৰকাৰে যিকেইগৰাকী
প্ৰায় 28 গৰাকী অসমৰ জাতি জনগোষ্ঠীৰ লেখক লেখিকাক সাহিত্যিক বঁটা বা সাহিত্যিক পেঞ্চন হিচাপে ডিক্লেয়াৰ কৰিছে। কিন্তু মই মন কৰিছো কিবা কাৰণত এইবাৰ তিৱা সম্প্ৰদায়ৰ লেখক তাতে অন্তৰ্ভুক্ত নহল। কিয় অন্তৰ্ভুক্ত নহল সেইটো বৰ ভাবিবলগীয়া কথা। যদি জাতি জনগোষ্ঠী আমি প্ৰায়বোৰ জাতি জনগোষ্ঠীৰ আমি প্ৰতিনিধিত্ব কৰা দেখিবলৈ পাইছো। উজনি নামনি জিলা ভিত্তিত পাইছো, হয়তো মৰিগাঁৱৰ পৰিছেনে নাই মই এইমাত্ৰ মই ক'ব নোৱাৰিম। কিন্তু তিৱাসকল অসমীয়া সাহিত্যিক হিচাপেও তিৱা সাহিত্যিক হিচাপেও দুয়োটা ফালৰ পৰাই যেন অলপ বঞ্চিত হোৱা যেন লাগিছে। কিন্তু এনেকুৱা হ'ব নালাগিছিলে। মই আজিৰ এই দিনটোত এইটোৱে যে এনেকুৱা এটা সৰু সৰু জাতি জনগোষ্ঠীৰ লেখকসকলক অনুপ্ৰেৰণা দিবলৈ এনেও পঢ়ি মানে আমাৰ বৃহত্তৰ যিটো অসমীয়া পঢ়ি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নহয়। আৰু তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যদি উপেক্ষিত হয় তেতিয়াহ'লে এনেকুৱা সাহিত্য সংগঠনসমূহ বা সাহিত্যিকসকল যিসকল বিভিন্ন জনগোষ্ঠীয় সাহিত্যিকসকল তেওঁলোকক কেনেকুৱাকৈ সকাহ দিব এইটো এটা ভাবিবলগীয়া প্ৰশ্ন। ধন্যবাদ। মই মানে চিন্তা কৰিছো আৰু মানে এইটো চংমাই শব্দটো হৈছে তিৱা ভাষাত চংমাই শব্দটো, কিন্তু মানে এইটো সাঁথৰ তাৰমানে এই সৰু সৰু ল'ৰা ছোৱালী আজিকালি মানে সাঁথৰ বিলাক মানে প্ৰায় ক'ব নজনা হৈছে। কাৰণ পৰিৱেশটো আগৰ দিনত কি আছিলে, ধৰক বুঢ়া বুঢ়ীসকলে ককা দেউতা আইতাসকলে চোতালত বহি ধুনীয়াকৈ তাৰমানে নাতিনীসকলক লগত লৈ পেলাই সেই হেৰাই যোৱা সেই সাঁথৰ বিলাক তাৰমানে কৈছিলে। আমিয়ে ধৰক তেনেকে মানে পাইছিলো আৰু মানে ককা দেউতা আইতাহঁতৰ সকলৰ পৰা মানে সেইবিলাক তাৰমানে মোৰ অলপ অলপ মনত আছিল। তাৰপিছত এতিয়া মই চিন্তা কৰিলো সেই সাঁথৰ বিলাক বৰ্তমান মানে নাইকিয়া হৈ গৈছে। সেই সৰু সৰু ল'ৰা ছোৱালী প্ৰেৰণা দিবৰ কাৰণে, তেওঁলোকে এইবিলাক শিকিবৰ কাৰণে, মগজুটো তাৰমানে অলপ সাহস কৰিবৰ কাৰণে মানে কি কৰিলো সেই চিন্তাটো আহিল মোৰ মনলৈ। সেয়ে মানে মৰিগাঁৱৰ পৰা মিন্ময় বৰদলৈৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।